আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 12ৰ পলিটিকেল সায়েন্সৰ সাম্প্ৰতিক কালৰ বিশ্ব ৰাজনীতি কিতাপখনৰ চেপ্টাৰ নং 8 নং চেপ্টাৰটোৰ নাম হ'ব লাগিছে পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ। গতিকে বহুত ছাত্ৰ ছাত্ৰী হয়তো ক'ব পাৰে যে ছাৰ কিতাপত আমাৰ চেপ্টাৰৰ নাম বেলেগ আছে, চেপ্টাৰৰ নাম বেলেগ থাকক সেইটো কোনো ধৰণৰ কথা নহয়। যদি তোমালোকে ভাবা যে কোৱেশ্চন এনসাৰ ভুল আছে নেকি, কোনো ধৰণৰ ভুল নাই, একে তোমাৰ চেপ্টাৰটো যি আছে সেইটো ইয়াতে আছে, কেৱল মাত্ৰ চেপ্টাৰৰ নামটো অলপমান বেলেগকৈ দিয়া আছে। ঠিক আছে, এইটোৱে তাৰ কাৰণ বেলেগ ৰাইটাৰৰ কিতাপ থাকে, সেইকাৰণে নাম বেলেগ থাকে। আৰু মই তোমালোকৰ চিলেবাছটো ছেপ্টেম্বৰ অক্টোবৰতে মই তোমালোকৰ চিলেবাছটো কমপ্লিট কৰি দিম। তোমালোকে কেৱল মাত্ৰ ভালকৈ পঢ়ি যাবা আৰু ইকনমিক্সৰো মই চিলেবাছটো কমপ্লিট কৰি দিম। ঠিক আছে, মোৰ টাৰ্গেট হ'ব লাগিছে এইবাৰ যাতে প্ৰায়ভাগ ছাত্ৰ ছাত্ৰী মানে আমাৰ DMK আছাম চেনেলৰ লগত যিবোৰ ছাত্ৰ ছাত্ৰী জড়িত হৈ আছে সেইসমূহ ছাত্ৰ ছাত্ৰী যাতে পলিটিকেল সায়েন্স, জিঅ'গ্ৰাফি, ইকনমিক্স, এছামিজ, ইংলিছ এইবোৰত লেটাৰ মাৰ্ক পায়। মোৰ টাৰ্গেট এইটোৱে। ঠিক আছে,